যদিহে ৰাইজে ব্যৱস্থা ল'ব নালাগে চৰকাৰে অবৈধ খনন সকলোখিনি বন্ধ কৰিব লাগিব আৰু এইখিনি কৰাৰ সামৰ্থ্য অসমৰ মই আটাইতকৈ শক্তিশালী ৰাজনৈতিক নেতা বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ থাকিব লাগিছিল। এই কাৰণে থকা নাই যিহেতু তেওঁ হাংগু পাংগু বন্ধু বান্ধৱ সকলোৱে চিণ্ডিকেটৰ পইচা পায়। কথাখিনি ইমানেই। 2015 চনত আন্তঃৰাষ্ট্ৰীয় এখন এনভাইৰনমেণ্টৰ ওপৰত থকা প্ৰবন্ধ সংকলনত আমাৰ দিখনৈৰ অবৈধ খননৰ ভয়াৱহতাৰ বিষয়ে উল্লেখ হৈছিল। সেইখনৰ আলম লৈ অসম চৰকাৰক 16 চনৰ পৰা 17 চনৰ ভিতৰত মুখ্যমন্ত্ৰী, বন মন্ত্ৰী সকলোকে পত্ৰ প্ৰেৰণ কৰিলোঁ, বিধানসভাত উত্থাপন কৰিলোঁ, মুখ্যমন্ত্ৰীক CM ভিজিলেন্সৰ তদন্ত দিবলৈ ক'লোঁ, বিধানসভাত মুখ্যমন্ত্ৰীৰ হৈ পাৰ্লিয়ামেণ্ট এফেয়াৰ্ছ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়াই CID এনকুৱাৰী দিম বুলি ক'লে দিখৌৰ অবৈধ খননৰ বিষয়ে। কিন্তু যিহেতু তেওঁলোকৰ নিজৰ ৰাজনৈতিক দলৰ হাংগু পাংগু দালাল উপদালাল সকলো জড়িত হৈ আছিলে, তেখেতসকলে একো তদন্তৰ ব্যৱস্থা নকৰিলে। তাৰ ফলত মই 2018 চনত এবাৰ, 19 চনত দ্বিতীয়বাৰ ৰাজহুৱা স্বাৰ্থজনিত আবেদন দাখিল কৰিলোঁ গুৱাহাটী হাইকোৰ্টত। তাৰ ভিত্তিত যেতিয়া তেওঁলোকে কাম নকৰিলে 21 চনৰ পিছত মই গুৱাহাটী উচ্চ ন্যায়ালয়ত আদালত অৱমাননা গোচৰ কৰিলোঁ আৰু তাৰ পিছতো ইমান দিন যুঁজি আছিলোঁ। যিখিনি কথা অসম চৰকাৰৰ ভূতত্ব বিভাগৰ বিষয়াসকলে আহি দিখৌত কিজানি অবৈধ খনন হয় বুলি প্ৰতিবেদন দিলে। নৈৰ মাজত খান্দিব লাগে, নৈৰ পাৰত 100 মিটাৰ দূৰত্বত খান্দিব পাৰে। কিন্তু আপোনালোকে জানে গোটেই নৈ পাৰ খান্দি খান্দি চেচ কৰিলে। নৈ পাৰ খান্দি পেলাই ভিতৰলৈ লৈ গ'ল, নৈখনক সাগৰ বনাই দিলে। কিছুমান দুষ্টচক্ৰ অবৈধ ব্যৱসায়ীয়ে অসমৰ মাটিক ডিস্পুটেড অঞ্চল বুলি কৈ ব্যৱসায় কৰিবলৈ সাহস কৰিলে। ৰাজনৈতিক পৃষ্ঠপোষকতাত যোৱা 10 বছৰত মোক তেওঁলোকে গালি পাৰে সেই ৰাজনৈতিক দালালকেইটাই যে মই কি কৰি আছিলোঁ, মই কি কৰিছিলোঁ নুসুধি পেলাই তেওঁলোকে অসমৰ মুখ্যমন্ত্ৰী, অসমৰ গৃহমন্ত্ৰী, অসমৰ DGP, অসমৰ চিফ ছেক্ৰেটাৰী, অসমৰ বন মন্ত্ৰী, অসমৰ সকলো চৰকাৰী বিষয়াক এবাৰো সুধি পাইছেনে? তেওঁলোকে নুসুধে। এইকাৰণে নুসুধে, তেওঁলোকে সুধিলে তেওঁলোকৰ স্বৰূপ ধৰা পৰিব। এতিয়া মই ভাবোঁ ৰাইজে নিজে ব্যৱস্থা ল'ব আৰু যদিহে ৰাইজে ব্যৱস্থা ল'ব নালাগে চৰকাৰে অবৈধ খনন সকলোখিনি বন্ধ কৰিব লাগিব আৰু এইখিনি কৰাৰ সামৰ্থ্য অসমৰ মই আটাইতকৈ শক্তিশালী ৰাজনৈতিক নেতা বুলি কোৱা হিমন্ত বিশ্ব শৰ্মাৰ থাকিব লাগিছিল। এই কাৰণে থকা নাই যিহেতু তেওঁ হাংগু পাংগু বন্ধু বান্ধৱ সকলোৱে চিণ্ডিকেটৰ পইচা পায়। কথাখিনি ইমানেই। দ্বিতীয় কথাটো হ'ল বানপানীৰ নামতো তেওঁলোকে ব্যৱসায় কৰিবলৈ এৰা নাই। সেইকাৰণে কোনোবাই কৈছে মামা তেল, কোনোবাই কৈছে মামা তুলি আৰু কিবা বালক তেল এইবিলাক ওলাইছে। অতি লাজ লগা কথা। আজি মোৰ ওচৰলৈ মানুহ আহিছে যে আমাৰ ভঁৰাল নষ্ট হৈ গ'ল, চাউল নষ্ট হৈ গ'ল, ৰিলিফ দুবাৰ দিয়াৰ পিছত তেওঁলোকে দিবলৈ যত্ন কৰা নাই। আমাৰ মানুহবিলাকক মোক বহুতে সুধিছে আপোনাক দেখা নাই। মোৰ আজি নিজৰে লাজ লাগে যাবলৈ, কাৰণ মই সমষ্টিটোত ইমান বছৰ ধৰি ইয়াতে ডাঙৰ দীঘল হৈছোঁ জন্ম হৈ। আমাৰ অসমীয়া পৰিয়ালবিলাকক, মহিলাসকলক মই ৰাতিপুৱা গধূলি পদূলি সৰা কোচা কৰি চাফ চিকুণ কৰি পদূলি মুখলৈকে যোৱা দেখিছোঁ। এই বানপানীৰ সময়ত, বানপানীৰ পিছত মই তেখেতসকলে ৰাজপথলৈ আহি ডাঙৰ ডাঙৰ গাড়ী দেখিলে হাত পাতিব লগা অৱস্থাটো মই দেখিছোঁ এই চৰকাৰখনে কৰিলে। ইয়াৰ পিছত মোৰ মনে অহা নাই, সেই গতিকে মই লাজতে মই যাব পৰা নাই। মই যেনেকৈ পাৰোঁ সহায় কৰিছোঁ, কিন্তু এই কামটো কৰিলে এই কেইটামানে লোভীয়া মানুহে, সেই গতিকে সেইকেইটাক ভগৱানেও শাস্তি দিব, ৰাইজেও শাস্তি দিব।